ছাত্ৰ ছাত্ৰীসকল কালি আমি ক'ত এৰিছিলোঁ লাইং এক্ৰছ দ্য পেজেছ তাৰ পিছৰ পৰা আমি আৰম্ভ কৰোঁ while I was wondering about it all M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said, "My children, this is the last lesson I shall give you." While I was wondering about it all, M. Hamel mounted his chair. মানে ছাত্ৰজনে যেতিয়া এই সকলোবিলাক মানে আচৰিত হৈ আছিল, আচৰিত হৈ থাকোঁতে শিক্ষকজনে অৰ্থাৎ এম হেমেলে চকীত আৰোহণ কৰিছিল। মাউণ্টেডটো অলপ এক্সেজাৰেশ্যন মানে অতিৰঞ্জিত, বহা বুলি ক'লে হ'লে হয়, কিন্তু এটা ইয়াতে অলপ আকৰ্ষণ কৰাৰ কাৰণে শব্দটো মাউণ্ট দিছে, এনে মাউণ্টটো মাউণ্ট দ্য হৰ্চেছ নে এনেকুৱা ওপৰত বহা বা হেৰি কৰা বুজায়। গতিকে ঠিক অৰ্থাৎ ফ্ৰেণ্ডজে আচৰিত হৈ থকা অৱস্থাতে শিক্ষকজনে ক'ত বহিছিল, চকীত বহিছিল। And in the same grave and gentle tone which he had used to me said, আৰু তেওঁৰ সেই গুৰুগম্ভীৰ যি স্বৰ তেওঁ আগতে সেই স্বৰে তেওঁ ব্যৱহাৰ কৰিছিল, সেই স্বৰতে তেওঁ ছাত্ৰবিলাকক মাতিছিল আৰু সেইদিনাখনো তেওঁ ছাত্ৰ ছাত্ৰীবিলাকক উদ্দেশ্যি কৈছিল, "My children, this is the last lesson I shall give you." এইটোৱে মোৰ তোমালোকলৈ দিব লগা শেষ পাঠ, তোমালোকক শিকাব লগা বা দিব লগা শেষ পাঠ এইটোৱে। The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. কাৰণ বাৰ্লিনৰ পৰা, কাৰণ সেই সময়ত জাৰ্মানৰ ৰাজধানী বাৰ্লিন আছিল, গতিকে বাৰ্লিনৰ পৰা এটা নিৰ্দেশ আহিছে যে কি কাইলৈৰ পৰা অৰ্থাৎ নেক্সট ডেৰ পৰা কি হ'ব তাত, অৰ্থাৎ ক'ত হ'ব এলজেছ আৰু লৰাইন ডিষ্ট্ৰিক্টৰ স্কুলবিলাকত নেক্সট ডেৰ পৰা ফৰাচী ভাষাৰ সলনি জাৰ্মান ভাষা শিকোৱা হ'ব। আৰু এই নিৰ্দেশটো বাৰ্লিনৰ পৰা আহিছে আৰু সেইকাৰণে কালিৰ পৰা ফৰাচী ভাষা শিকোৱা নহয়, আজিয়েই শেষ ফৰাচী ভাষাৰ পাঠ। সেইকাৰণে শিক্ষকজনে কৈছে যে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিয়েই শেষ পাঠ, লাষ্ট লেশ্যন। কিয় লাষ্ট লেশ্যন কোৱা হয় সেইটো প্ৰশ্ন প্ৰায় তোমালোকৰ কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহে, হোৱাই ইজ ইট কল লাষ্ট লেশ্যন, তেতিয়া তোমালোকে সেই কথাটো উল্লেখ কৰিব লাগিব। উল্লেখ কৰিব মানে কি এটা অৰ্ডাৰ আহিছিল যে কি দ্য অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি দ্য জাৰ্মান লেংগুৱেজ ইন দ্য স্কুলছ অফ এলজেছ এণ্ড লৰেইন ডিষ্ট্ৰিক্ট, and that was the last lesson given by the teacher M. Hamel. Last lesson on French language, last French language, last French lesson. The new master comes tomorrow. Master মানে শিক্ষক, টিচাৰ, আৰু মাষ্টাৰ মানে ভাৰ্ব হ'লে আয়ত্ত কৰাও হয়, আয়ত্ত কৰাও হয়, যেনে ইউ হেভ মাষ্টাৰ্ড দ্য ছাবজেক্ট, তেতিয়া মাষ্টাৰটো ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। গতিকে আমি টেক্সটতে বহুত গ্ৰামেটিকেল কথা আমি জানি যাব পাৰোঁ যদি অলপ আমি মনোযোগী হওঁ, হয় না? তোমালোকে এই ক্ষেত্ৰত অলপ মনোযোগী হোৱাটো দৰকাৰ। গতিকে নিউ মাষ্টাৰ কামছ টুমৰো, নতুন শিক্ষকজন অহাকালি মানে কাইলৈ আহিব। ইয়াত আৰু এটা কথা তোমালোকে লক্ষ্য কৰিব লাগিব কি যে কি দি নিউ মাষ্টাৰ কামছ টুমৰো, ইয়াত বাক্যটো আছে
প্ৰেজেণ্ট টেন্সত, অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে, কিন্তু সময়টো কিহৰ ফিউচাৰ টাইমটো প্ৰকাশ কৰা হৈছে। এনেকৈ আমি টাইম আৰু টেন্সৰ ইয়াতে আমাৰ ধাৰণাটো হয়। টাইমটো হৈছে কি ফিউচাৰ আৰু টেন্সটো হৈছে কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স। আমি প্ৰেজেণ্ট টেন্সৰ সহায়তো আমি নিয়াৰ ফিউচাৰটো আমি প্ৰকাশ কৰিব পাৰোঁ। এইটো অলপ টেন্স সম্পৰ্কে যেতিয়া আমি ক'ম তেতিয়া এই বিষয়ে আৰু বিশদভাৱে তোমালোকক কৈ দিম। গতিকে নতুন শিক্ষকজন কাইলৈ আহিব। দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ। আৰু তোমালোকৰ এইটোৱেই শেষ ফৰাচী পাঠ, গতিকে তোমালোকক মই মনোযোগী হোৱাটো বিচাৰোঁ। শিক্ষকজনে অৰ্থাৎ MMLA ছাত্ৰবিলাকক এই ধৰণে কৈছিল। হোৱাট এ থাণ্ডাৰ ক্লেপ দিজ ৱৰ্ডছ ৱেৰ টু মি। আৰু যেতিয়া MMLA এই কথাবিলাক কৈছিল তেতিয়া ফ্ৰেঞ্চৰ এই কথাবিলাক বজ্ৰৰ নিচিনা হৈছিল, তাৰমানে বজ্ৰাঘাতৰ নিচিনা, যেনে আমাৰ মানে বিজুলী ঢেৰেকনি দিলে যিটো গিৰ্জনি মাৰে, ঠিক তেনেকুৱা কৰি এই শব্দবিলাকো তাৰ গিৰ্জনি মৰা যেন হৈছিল। অ' দ্য ৰেটছেছ, ডেট ৱাজ হোৱাট দে হেড পুট আপ এট দ্য টাউন হল। অ' বেচেৰাসকল, ই কৈছে ছাত্ৰজনে, অৰ্থাৎ ফ্ৰেঞ্চে কৈছে সেইকাৰণে তেওঁলোকে এই টাউন হলৰ কাষত গোট খাইছিল। তাৰমানে টাউন হলৰ কাষত এই নিৰ্দেশটো অৰ্থাৎ এই জাননী আহিছিল যে কাইলৈৰ পৰা ফৰাচী ভাষাৰ সলনি জাৰ্মান ভাষা শিকোৱা হ'ব। তাৰমানে জাৰ্মান ভাষাত স্কুলৰ শিক্ষা দীক্ষাবিলাক দিয়া হ'ব। তাৰমানে মাধ্যমটো, শিক্ষাৰ যিটো মাধ্যম সেইটো জাৰ্মান ভাষা হ'ব ফৰাচী ভাষাৰ সলনি। সেইটো বৰ আঘাত দিছিল ছাত্ৰজনক। মাই লাষ্ট ফ্ৰেঞ্চ লেচন, হোৱাই আই হাৰ্ডলি নিউ হাউ টু ৰাইট। অলপ দুখ প্ৰকাশ কৰিছিল ফ্ৰেঞ্চে, কি মোৰ শেষ ফৰাচী পাঠ, তো এক্সক্লামেটৰী এটা হেৰি আছে, গতিকে হোৱাই কিয়, আই হাৰ্ডলি নিউ হাউ টু ৰাইট। হাৰ্ডলি শব্দটোৰ ব্যৱহাৰটো তোমালোকে জনাটো দৰকাৰ। হাৰ্ডলি মানে কি, এইটো হাৰ্ডলি ইজ ইউজড ইন দ্য নিগেটিভ, মানে নাই। আই হাৰ্ডলি ন মানে মই নাজানো, আৰু হাৰ্ডটো এটা বেলেগ, হাৰ্ডৰ পৰা হাৰ্ডলি হোৱা নাই দেই, এইটো মনত ৰাখবা। হাৰ্ড শব্দটো বেলেগ, হাৰ্ডলি শব্দটো বেলেগ। হাৰ্ড শব্দটো আমি এডজেক্টিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ, এডভাৰ্ব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। এডজেক্টিভ হিচাপে যদি আমি ব্যৱহাৰ কৰোঁ এনেকুৱা হ'ব, তোমালোকে বিভিন্নই কয় যে ইংলিছ ইজ এ হাৰ্ড ছাবজেক্ট, ফিজিক্স ইজ এ হাৰ্ড ছাবজেক্ট, তেতিয়া হাৰ্ডটো কি হৈ যায়, এডজেক্টিভ হৈ যায়। আৰু এডভাৰ্ব হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ, ইউ শুড ৱৰ্ক হাৰ্ড, কঠোৰ পৰিশ্ৰম কৰাটো দৰকাৰ, এতিয়া এডভাৰ্ব হৈ গ'ল। গতিকে হাৰ্ডলিটো নিগেটিভত ব্যৱহাৰ হয়। আই হাৰ্ডলি নিউ হাউ টু ৰাইট, মই লিখিবই নাজানো, তাৰমানে ফৰাচী ভাষাটো লিখিবই নাজানো, আজিয়ে মোৰ শেষ পাঠ হ'ল নে। আই শুড নেভাৰ লাৰ্ণ এনি মোৰ, মইতো আৰু এইটো শিকিব নোৱাৰোঁ। আই মাষ্ট ষ্টপ দেয়াৰ দেন, মই তেতিয়াই শেষ কৰিব লাগিব। তাৰমানে মই ফৰাচী ভাষাটো মই কি কৰিব লাগিব, শিকাটো ইয়াতেই বন্ধ কৰিব লাগিব, এতিয়াই বন্ধ কৰিব লাগিব, আৰু মই সুযোগ নাপাম। ছাত্ৰজনে কৈছিল যে হি উড নট গেট এনি অপৰচুনিটি টু লাৰ্ণ হিজ মাদাৰ টাং ফ্ৰেঞ্চ, ফৰাচী ভাষা যিটো তেওঁৰ ফৰাচীয়ে আছিল, নাপায়। অ' হাউ চৰি আই ৱাজ ফৰ নট লাৰ্ণিং মাই লেচনছ। গতিকে সি দুখ অনুভৱ কৰিছে যে মই কিমান দুখিত যে মোৰ পাঠবিলাক ভালকৈ নিশিকাৰ কাৰণে মই কিমান দুখিত। কিয় শিকা নাছিল সি, ফৰ ছিকিং বাৰ্ড চেক্স অৰ গয়িং শ্লাইডিং অন দ্য চাৰ। ফৰাচী ভাষা
ভাতটো শিকাৰ সলনি সি কি কৰিছিল চৰাইৰ কণী বিচাৰি ফুৰিছিল সৰু ল'ৰাটো আৰু কি নদীত স্লাইডিং মানে কি নদীত খেলা খেলি থকা নদীত উমলি জামলি ফুৰিছিল নদীটোৰ নাম কি আছিল সাৰ SAAR সাৰ আৰু সেই সাৰ নদীটোত উমলি জামলি খেলি আছিল কেতিয়াবা আহে দে কুৱেশ্যনটো নেম অফ দি ৰিভাৰ এইটো মনত ৰাখবা সাৰ গতিকে এইবিলাক কৰি সি সময়বিলাক নষ্ট কৰি আছিল যাৰ কাৰণে নেকি সি আজি ফৰাচী ভাষাটো ভালদৰে শিকিব পৰা নাই এইকাৰণে সি আক্ষেপ কৰিছিল সি দুখ প্ৰকাশ কৰিছিল My books that had seemed such a nuisance a while ago so heavy to carry my grammar and my history of the saints were all friends now that I couldn't give up My books সি কিতাপবিলাক স্কুললৈ লৈ আহিছিল লৈ অহা সময়ত এনেকুৱা লাগিছিল যেন that had seemed such a nuisance কিতাপবিলাক ফ্ৰেন্সৰ কাৰণে এটা নুইচেন্স আছিল নুইচেন্স মানে কি নুইচেন্স শব্দটোৰ অৰ্থ তোমালোকে জানিব লাগে নুইচেন্স মানে হৈছে বিৰক্তিকৰ বস্তু বা ব্যক্তি ধৰি লোৱা তোমাক একজন ব্যক্তি তোমাৰ ঘৰত সদায় যাই থাকে দিগদাৰ দি থাকে তেতিয়া সেই ব্যক্তিজন তোমাৰ কাৰণে কি হ'ব পাৰে হি মে বিকাম এ নুইচেন্স তোমাৰ কাৰণে নুইচেন্স হ'ব পাৰে বা একডাল প্ৰকাণ্ড গছ তোমালোকৰ ঘৰৰ কাষতে আছে ক্ষতি কৰিব পাৰে সেই গছডাল কি হ'ব পাৰে তোমাৰ কাৰণে এটা নুইচেন্স হ'ব পাৰে কিন্তু ইয়াৰ কাৰণে নুইচেন্স হৈছিল কিছু সময় আগতে কিতাপবিলাক তাৰ কাৰণে নুইচেন্স আছিল বিৰক্তিকৰ বস্তু আছিল so heavy to carry তাৰ এনেকুৱা লাগিছিল যেন বিৰাট ওজন লাগিছিল যেন কঢ়িয়াই নিয়তে ওজন লাগিছিল and my to carry my grammar and my history of the saints কি নিছিল ব্যাকৰণৰ কিতাপ নিছিল আৰু ইতিহাসৰ কিতাপ নিছিল ইতিহাস মানে সাধু সন্তৰ ইতিহাসবিলাক এইবিলাক তাৰ কাৰণে যেন কঢ়িয়াব নোৱাৰা এটা বোজা আছিল এনেকুৱা লাগিছিল কিন্তু এই কথাবিলাক শুনাৰ পিছত were all friends now that I couldn't give up এই যেতিয়া গম পালে যে আজি শেষ পাত তেতিয়া তাৰ এনেকুৱা লাগিছিল যেন পুৰণা বন্ধু যাক সি বাদ দিব নোৱাৰে পুৰণা বন্ধুবিলাকৰ এটা বেলেগ এটা আমেজ হয় না গতিকে যেনেকুৱা কৰি পুৰণা বন্ধুবিলাক বাদ দিব নোৱাৰি এই কিতাপবিলাক কিছু সময় আগলৈকে সেই কিতাপবিলাক তাৰ কাৰণে কি আছিল বিৰক্তিকৰ বস্তু আছিল কিন্তু সেই বিৰক্তিকৰ বস্তু বিৰক্তি নোহোৱা হৈ গ'ল আৰু পুৰণি বন্ধুৰ নিচিনা লগা গ'ল আৰু যাক সি বাদ দিব পৰা নাছিল And M. Hamel too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. আৰু এটা কথা হৈছে কি যে সেইটো অকল নহয় যে যিটো ধাৰণা যে কালি শিক্ষকজন গুচি যাব M. Hamel কালি এই গাঁও এৰি এই ডিষ্ট্ৰিক্ট এৰি এই দেশ এৰি গুচি যাব and I should never see him again আৰু মই তেওঁক আৰু দেখা নাপাম made me forget all about his ruler and how cranky he was গতিকে M. Hamel অৰ্থাৎ আমাৰ ছাৰ সম্পৰ্কে যিটো আমাৰ ধাৰণা আছিল তেওঁ একাচেকা আছিল খঙাল আছিল সেইবিলাক সকলোবিলাক আমি পাহৰি গ'লোঁ Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes, and now I understood why the old men of the village were sitting there in the back of the room. বেচেৰা মানুহজন সেইকাৰণে তাৰমানে এই লাষ্ট লেছনৰ সন্মানাৰ্থে শেষ পাঠৰ সন্মানাৰ্থে শিক্ষকজনে অৰ্থাৎ আমাৰ ছাৰজনে ছাত্ৰজনে কৈছে এই দেওবৰীয়া পোচাকযোৰ পিন্ধিছিল আৰু মই এতিয়াহে বুজিছিলোঁ পাছৰ বেঞ্চবিলাকত কিয় গাঁওবাসীয়ে বহিছিল It was because they were sorry too that they had not gone to school more কাৰণ কিয় গাঁওবাসীয়েও দুখ অনুভৱ কৰিছিল কিয়নো
কাৰণ তেওঁলোকেতো স্কুললৈ যোৱা নাছিল। It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more. আৰু এইটো আছিল তেওঁলোকৰ এক ধৰণৰ কৃতজ্ঞতা যচাৰ, ধন্যবাদ যচাৰ কি এটা ধৰণ। তেওঁলোকৰ তাত শিক্ষকজনে 40 বছৰ ধৰি কাম কৰিলে, যিখন দেশ বা সেই কাণ্ট্ৰি বা সেই গাঁওখন তেওঁলোকৰ আৰু নহয়। কাৰণ কি সেইখন that very district was occupied by German, গতিকে আৰু তেওঁলোকৰ তাত অধিকাৰ নাই। গতিকে সেইকাৰণে গাঁওবাসী 40 বছৰ ধৰি এই শিক্ষকতা কৰা, অৰ্থাৎ MMLA সেই স্কুলখনত 40 বছৰ ধৰি কাম কৰিছিল। এইটো কুৱেশ্যন হ'ব পাৰে, কিমান বছৰ ধৰি কাম কৰিছিল, তাত কিমান বছৰ ধৰি কাম কৰি আছিল। হি হেড বিন ৱৰ্কিং দেয়াৰ ফৰ এ পিৰিয়ড অফ 40 years, মনত ৰাখা, এইটো কুৱেশ্যন হ'ব পাৰে। গতিকে তেওঁলোকে সন্মান যচাৰ কাৰণে আৰু ধন্যবাদ দিয়াৰ কাৰণে স্কুলত গোট খাইছিল। এইটো প্ৰশ্নটো সুধিব পাৰি, কিয় গোট খাইছিল? ইন অৰ্ডাৰ টু অফাৰ দিয়াৰ থেংকছ এণ্ড ৰেচপেক্ট টু দ্য টিচাৰ M. Hamel for his faithful service, 40 years of service. While I was thinking of all this, I heard my name called. এই সকলোবিলাক কথা চিন্তা কৰি থাকোঁতে তাৰ নামটো মতা শুনিছিল ছাত্ৰজনে। It was my turn to recite. টাৰ্ণ মানে পালা, আমাৰ ভাগ। এতিয়া তাৰ পালা পৰিল। ৰিচাইট মানে মুখাস্ত দিয়া, ৰিচাইট মানে আবৃত্তি কৰা হয়, তাৰ মানে মুখাস্ত কৰাই। তাৰ মুখাস্তৰ পাল বোলে, কাৰণ আগদিনা কৈ থৈছিল নহয় কি যে পাৰ্টিচিপলৰ ওপৰত কুৱেশ্যন কৰিব। গতিকে সেইটো এতিয়া তাৰ ভাগত পৰিল যে এতিয়া সি ক'ব লাগিব পাৰ্টিচিপলৰ বিষয়ে। What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear and without one mistake? What would I not have given to be able to say that dreadful rule for participle all through, very loud and clear and without one mistake? মই সেই পাৰ্টিচিপলৰ ভয়ংকৰ নিয়মবিলাক খুব জোৰেৰে আৰু স্পষ্টকৈ এটাও ভুল নোহোৱাকৈ ক'ব পাৰিমনে? পৰাহেঁতেন, হয় না, ভাল হ'লেহেঁতেন, কিন্তু ই নোৱাৰে। But I got mixed up on the first word. প্ৰথম শব্দটো কৈয়ে তাৰ পাজল লাগি গ'ল। He was puzzled or he got puzzled, মানে বিবুদ্ধিত পৰিল। তাৰ মুখাস্ত নাই, ভাল ধৰণে নাজানে সি। And stood there holding on to my desk, my heart beating and not daring to look up. সি প্ৰথম শব্দটো কৈয়ে যেতিয়া he could not continue, কাৰণ তাৰ প্ৰিপাৰেশ্যন নাই। সি ডেস্কত এনেকুৱাকৈ ধৰিছে, ধৰি সি তাৰ বুকখন কপিব ধৰিছে, হয় না। এণ্ড নট ডেৰিং টু লুক আপ, আৰু ওপৰলৈ চাবলৈ সাহস কৰা নাছিল, তাৰমানে ভয় খাইছে। I heard M. Hamel say to me, I won't scold you, little friends. You must feel bad enough. তেতিয়া ছাত্ৰজনে কৈছে যে মই M. Hamel কোৱা শুনিছিলোঁ। কি কৈছিল M. Hamel? যে মই তোমাক গালি সপনি নাপাৰোঁ, হে লিটিল ফ্ৰেণ্ডছ, ইউ মাষ্ট ফিল বেড এনাফ। তোমাৰ বেয়া লাগিব পাৰে, চি হাউ ইট ইজ, তোমাৰ বেয়া লাগিব পাৰে, কিন্তু চোৱা আজি কেনেকুৱা এটা অৱস্থা পাইছোঁ আমি। এভৰি ডে উই হেভ ছেইড টু আৱাৰ চেল্ফছ, প্ৰত্যেক দিনেই আমি ফৰাচী লোকসকলে কওঁ, কি কওঁ? বাহ, I have plenty of time, I'll learn it tomorrow. বাহ, আমাৰ বহুত সময় আছে, প্ৰচুৰ সময় আছে, আমি এইটো কালি শিকিম। And now you see where we have come out. আৰু আজি চোৱা তুমি আমি কি অৱস্থা পালোঁ।
আজি যিটো শিকিবলগীয়া আছে আমি কওঁ যে এইটো পোষ্টপন কৰোঁ। উই পোষ্টপন্ড আৱাৰ লাৰ্ণিং মেটেৰিয়েল টিল নেক্সট ডে, আৰু কালি ক'ম আমি তাৰপিছত নেক্সট ডে, এনেকুৱা কৰি আমি সকলো শিকিবলগীয়া বস্তুবিলাক আমি কি কৰোঁ, পোষ্টপন কৰোঁ, পিছুৱাই থৈ দিওঁ, আমি স্থগিত ৰাখোঁ, হয়নে? গতিকে আজি চোৱা কি হৈছে। দ্যাটছ দ্য গ্ৰেট ট্ৰাবল উইথ এলজাছ, চি পুটছ অফ লাৰ্ণিং টিল টুমৰো। মই অলপ আগতে ক'লোৱে যে সেইটোৱে হৈছে এলজাছৰ লোকবিলাকৰ, মানুহবিলাকৰ ডাঙৰ বিপদ বা দুখ বুলিয়ে ক'ব পাৰি। কাৰণ কি, চি পুটছ অফ লাৰ্ণিং টিল টুমৰো, তাৰমানে চি মানে তাই বুজাইছে, তাৰমানে তাৰে যিবিলাক মানুহ আছে, অৰ্থাৎ এলজাছৰ মানুহবিলাকে সদায় কি কৰে, শিকিবলগীয়া বস্তু নেক্সট ডেলৈ, কাইলৈকে পেলাই থৈ দিয়ে। তাৰমানে কালি কৰিম ৰ, আমাৰ যে এটা কথা। নাও দ'জ ফেলোজ আউট দেয়াৰ উইল হেভ দ্য ৰাইট টু চে টু ইউ। গতিকে দ'জ ফেলোজ তাৰমানে জাৰ্মান পিপুলবিলাকে তেওঁলোকে আহি তেওঁলোকৰ অধিকাৰ থাকিব, তেওঁলোকৰ অধিকাৰ কি থাকিব, তোমালোকক সোধাৰ অধিকাৰ থাকিব। কি সুধিব? হাউ ইজ ইট ইউ প্ৰিটেণ্ড টু বি ফ্ৰেঞ্চমেন। কেনেকুৱা অৱস্থা, তোমালোকে ভাওহে জুৰিছিলা। এণ্ড য়েট ইউ কেন নেইডাৰ স্পীক নৰ ৰাইট ইয়ৰ অ'ন লেংগুৱেজ। তোমালোকে ভাও জুৰিছিলা, তোমালোকে নিজৰ ভাষাটোৱে কি কৰিব নোৱাৰা, ক'ব নোৱাৰা আৰু লিখিব নোৱাৰা। আমাৰো অসমীয়াত তেনেকুৱা দশা হৈ যাব পাৰে। গতিকে আমিও আমাৰ ভাষাটো এই ক্ষেত্ৰত আমি শিকিব লগা আছে কি, আমি আমাৰ ভাষাটো সদায় গুৰুত্ব দিব লাগে। উই মাষ্ট লাৰ্ণ আৱাৰ মাদাৰ টাং প্ৰপাৰলি। এটা কথা ঠিক যে আমি ইংৰাজী শিকিব লাগিব, কিন্তু এটা কথা তোমালোকে সদায় মনত ৰাখিবা, মই সদায়ে কওঁ, উই শুড লাৰ্ণ ইংলিছ নট এট দি কষ্ট অফ আৱাৰ মাদাৰ টাং। আমাৰ মাতৃভাষাটোক বিপন্ন কৰি আমি ইংৰাজী শিকিব না। উই শুড ডেফিনেটলি লাৰ্ণ ইংলিছ। আমি ইংৰাজী শিকাটো উচিত, বাট নট এট দি কষ্ট অফ আৱাৰ মাদাৰ টাং। কিন্তু আমাৰ মাতৃভাষাক বিপন্ন কৰি নহয়। কাৰণ তুমি দেখা পাবা যে কি, আমাৰ যিবিলাক তোমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰী, সেই সকলোবিলাকে কিন্তু ইংৰাজী শিক্ষাৰ দ্বাৰাই তেওঁলোকে হৈছিল, বৰ সমৃদ্ধ হৈছিল। তুমি যদি চোৱা আজি বাণীকান্ত কাকতিৰ পৰা তোমাৰ আনন্দৰাম বৰুৱা, আৰু এতিয়া আমাৰ চববিলাক ৰাইটাৰে, তোমাৰ ডক্টৰ হীৰেণ গোহাঁই হওক, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী না, আমাৰ অলপতে মৰি গ'ল উপন্যাসিক হোমেন বৰগোহাঁই, তেওঁ ইংৰাজীত অনাৰ্ছ লৈ বি এ পাছ কৰিছিল, হয় না। তেওঁৰ যিজন মানে তেওঁৰ সহধৰ্মিনী নিৰুপমা বৰগোহাঁই, তেওঁ ইংৰাজী সাহিত্যতে কলকাতা ইউনিভাৰ্চিটিৰ পৰা, সেই সময়ত কেলকাতা ইউনিভাৰ্চিটিৰ পৰা ইংৰাজীতে তেওঁ পাছ কৰা, ইংৰাজী সাহিত্যত। গতিকে যিমানবিলাক আছে তেওঁলোকে ইংৰাজী শিক্ষাতে, কিন্তু তেওঁলোকে আমাৰ অসমীয়া ভাষাৰ একোজন কাণ্ডাৰী, হয় না। গতিকে সেই কথাটো তোমালোকে মনত ৰখাটো ভাল। আমি ইংৰাজী ভাষাটো ভালকৈ শিকিব লাগিব, কিন্তু অসমীয়া ভাষাক বিপন্ন কৰি নহয়, আমাৰ মাতৃভাষাক বিপন্ন কৰি নহয়। গতিকে এইটোৱেই আমাক এই লেচনটোৰ পৰা আমি সেই কথাটো শিকিব পাৰোঁ। তাৰপিছত আহিল, গতিকে তোমালোকে ভাওহে জুৰিছিলা, আমাকো ক'ব পাৰে। আমি যদি ভাল ধৰণে অসমীয়া ভাষাটো যদি আমি ক'ব বা লিখিব নোৱাৰোঁ, কোনোবাই আহি একদিন হয়তো আমাক ক'ব পাৰে, ইউ প্ৰিটেণ্ড টু বি এছামিজ পিপুল, ইউ ডু নট ন' হাউ টু স্পীক অৰ ৰাইট ইয়ৰ অ'ন লেংগুৱেজ, মাদাৰ টাং, বাট ইউ আৰ নট দ্য ৱৰ্ষ্ট প'ৰ লিটিল ফ্ৰেঞ্চ। কিন্তু তুমিয়ে অকল একমাত্ৰ বেয়া নহয়, লিটিল ফ্ৰেঞ্চ। উই হেভ অল এ গ্ৰেট ডিল টু ৰিপ্ৰ'চ আৱাৰ চেল্ফ উইথ। আমি সকলোকে আমি কি কৰিব লাগিব, গৰিহণা দিব লাগিব, ভৰ্ৎসনা কৰিব লাগিব। ইয়'ৰ পেৰেণ্টছ ৱেৰ নট এংচাছ এনাফ টু হেভ ইউ লাৰ্ণ। তোমালোকৰ মা দেউতাইও তোমালোকক শিক্ষিত কৰাৰ কাৰণে, শিক্ষা দীক্ষা দিয়াৰ কাৰণে বৰ এটা আগ্ৰহী নাছিল। দে প্ৰিফাৰ টু পুট ইউ টু ৱৰ্ক অন এ ফাৰ্ম অৰ এট দ্য মিলছ। তেওঁলোকে কি বেছি অগ্ৰাধিকাৰ দিছিল, তোমালোকক কিবা মিলত খটুৱাই নাইবা
কোনোবা ফাৰ্ম বা হেৰিত তাতে নিয়োগ কৰি so as to have a little more money so that you can learn some money তোমালোকে যাতে কিছু ধন অৰ্জন কৰিব পাৰা উপাৰ্জন কৰিব পাৰা কিছু টকা উপাৰ্জন কৰিব পাৰা সেই কাৰণে ফাৰ্মত নিয়োগ কৰা নাইবা মিলত নিয়োগ কৰাৰ কাৰণে খটুৱাৰ কাৰণে ভাবিছিল গতিকে তোমালোকক শিক্ষা দীক্ষা দিয়াৰ কাৰণে তেওঁলোক বৰ বেছি আগ্ৰহী নাছিল এই কাৰণে তেওঁলোকো ইয়াৰ কাৰণে দায়ী MMLA কৈছে এণ্ড আই আৰু নিজকো কিন্তু ৰেহাই দিয়া নাই MMLA নিজকো ৰেহাই দিয়া নাই হি ডিড নট স্পেয়াৰ হিমছেল্ফ টু নিজকো ৰেহাই দিয়া নাছিল কৈছে মই আই হেভ বিন টু ব্লেম অলছ' মই নিজকো মই দোষ দিব লাগিব হেভ আই নট অফেন চেণ্ট ইউ টু ৱাটাৰ মাই ফ্লাৱাৰ্ছ ইনষ্টেড অফ লাৰ্ণিং অৰ লেচনছ তোমালোকক মই তোমালোকৰ পাঠ শিকোৱাৰ পৰিৱৰ্তে মই ফুলৰ বাগিচাত ফুলত পানী দিবলৈ তোমালোকক খটুৱা নাছিলনে এইটো কি মোৰ অপৰাধ নহয় জানো ইয়াৰ কাৰণে মই দায়ী নহয় তাৰ কাৰণে তোমালোকে শিক্ষা দীক্ষাত পিছ পৰি গৈছে এইটো তোমালোকে লক্ষ্য কৰিবা হেভ আই নট অফেন চেণ্ট ইউ টু ৱাটাৰ মাই ফ্লাৱাৰ্ছ ইয়াতে ৱাটাৰটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে যেনে আই এম ৱাটাৰিং মাই গাৰ্ডেন আই হেভ ৱাটাৰ্ড মাই গাৰ্ডেন ইয়াতে ৱাটাৰটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু নাউন হিচাপেতো আমি ব্যৱহাৰ কৰিয়ে থাকোঁ উইদাউট ৱাটাৰ উই কেনট ছাৰ্ভাইভ হয় না এণ্ড হোৱেন আই ৱান্টেড টু গ' ফিচিং ডিড আই নট জাষ্ট গিভ ইউ এ হলিডে আৰু যেতিয়া মই মাছ মাৰিবলৈ যাওঁ তেতিয়া মই তোমালোকক এটা বন্ধৰ দিন দিয়া নাছিলোনে এতিয়াও কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যেতিয়া তেওঁ মাছ মাৰিবলৈ গৈছিল কি কৰিছিল হি গ্ৰাণ্টেড এ হলিডে হি গ্ৰাণ্টেড দ্য ষ্টুডেণ্টছ এ হলিডে হোৱেন হি ৱেন ফিচিং এইটো কথা তোমালোকে মনত ৰাখিবা দেন from one thing to another MML went on to talk of the French language saying that it was the most beautiful language in the world the clearest the most logical that we must guard it among us and never forget it because when a people are enslaved as long as they hold fast to their language it is as if they had the key to their prison তাৰপিছত এটা কথাৰ পাছত আন এটা কথালৈ তেওঁ গতি কৰিছিল MMLA went on to talk of the French language তাৰপিছত তেওঁ ফৰাচী ভাষাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছিল he started speaking about the French language কি কৈছিল ফৰাচী ভাষাৰ বিষয়ে যে ফৰাচী ভাষাটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভাষা আৰু ই স্পষ্ট ভাষা আৰু ই যুক্তিপূৰ্ণ ভাষা that we must guard it among us তেওঁ কৈছিল যে এইটো ভাষা আমি ৰক্ষণাবেক্ষণ দিবই লাগিব and never forget it আৰু এই ভাষাটো আমি কেতিয়াও পাহৰি যোৱাটো উচিত নহয় কাৰণ তেওঁ কৈছিল because when a people are enslaved যেতিয়া জাতি এটাই দাসত্ব খাটিব লগা হয় enslaved মানে make slave হয় না আমিওতো দাসত্ব খাটিছিলোঁ ইংৰাজবিলাকৰ তলত আমি যেতিয়া আছিলোঁ আমি দাসত্ব খাটিছিলোঁ দেন উই ৱেৰ এনস্লেভড বাই দ্য ইংলিছ পিপুল হয় না তেতিয়া আমি ইংৰাজৰ দাসত্ব খাটিব লগা হৈছিল গতিকে এটা জাতিয়ে যেতিয়া দাসত্ব খাটিব লগা হয় as long as they hold fast to their language it is as if they had the key to their prison যেতিয়ালৈকে তেওঁলোকে নিজৰ ভাষাটোক ভালধৰণে চৰ্চা কৰে আৰু জানে ধৰি ৰাখে তেতিয়া ই তেওঁলোকৰ বন্দীশালৰ চাবিকাঠিৰ নিচিনা কাম কৰে বন্দীশালত সোমাই থকা মানুহ এটাই চাবি হাতত থাকিলে বন্দীশালৰ পৰা তৎক্ষণাত ওলাই আহিব পাৰে ঠিক তেনেধৰণে আমি যদি আমাৰ মাতৃভাষাটোক ভালধৰণে পূজা অৰ্চনা অৰ্থাৎ আমি ভালধৰণে চৰ্চা কৰি থাকোঁ হয় না তেতিয়াহ'লে ই আমাৰ দাসত্বৰ পৰা ই আমাক মুক্তিত সহায় কৰে Then he opened the grammar and read us our lesson তাৰপিছত ব্যাকৰণখন উলিয়াইছিল আৰু পাঠবিলাক ধুনীয়া কৰি পঢ়াই দিছিল
I was amazed to see how well I understood it. ছাত্ৰজনে সেইদিনা বৰ আচৰিত খাইছিল যে ইমান সোনকালে মই ইমান ভাল ধৰণে বুজি পাইছিলোঁ। এই ছাত্ৰজনে কৈছিল, ফ্ৰেণ্ডছে কৈছিল, all he said seemed so easy. শিক্ষকজনে অৰ্থাৎ MML কোৱা কথাবিলাক ইমান সহজ লাগিছিল। I think too that I had never listened so carefully. আচল কথা কি যে মই অন্য দিনা ইমান মনোযোগ দিয়া নাছিলোঁ, কেয়াৰফুলি, খুব সতৰ্কতাৰে বা মনোযোগ সহকাৰে মই শুনা নাছিলোঁ। And that he never explained everything with so much patience. আৰু MML আমাৰ ছাৰজনেও did not explain everything with so much patience. তাৰমানে ইমান ধৈৰ্য সহকাৰেও আমাৰ ছাৰজনেও শিক্ষকজনেও এই কথাবিলাক ব্যাখ্যা কৰা নাছিল। সেইকাৰণে মই হয়তো বুজাত অলপ অসুবিধা পাইছিলোঁ। It seemed almost as if the poor man wanted to give us all he knew before going away. এনেকুৱা লাগিছিল যেন এই বেচেৰা শিক্ষকজনে অৰ্থাৎ MMLে যোৱাৰ আগে যেন সকলোখিনি বস্তু আমাৰ মূৰত সোমাই দিব, as if he wanted to put everything into our head. এনেকুৱা লাগিছিল, to put it all into our heads. মানে মূৰবিলাকত আমাৰ মাথাবিলাকত যেন সকলো বস্তুবিলাক সোমাই দিব, এনেকুৱা লগা গৈছিল। at one stroke, মানে একে কোবে। ঠিকে আছে, আৰু বেছি নাই আমাৰ, আৰু এটা ক্লাছত এইখিনি শেষ হৈ যাব। গতিকে আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।